আমাৰ মঞ্চত আহিছে তিনিগৰাকী বিশিষ্ট অতিথি তেখেতসকলে বহুত দূৰৰ পৰা আহিছে আমি প্ৰথমে চিনাকি ল'ব বিচাৰিছোঁ মিচিং সম্প্ৰদায়ৰ মহিলাগৰাকী তেখেতক সুধি লওঁ ক'ৰ পৰা আহিছে বাইদেউ আপোনাৰ পৰিচয়টো দিবচোন মই ধেমাজিৰ পৰা আহিছোঁ আপুনি ধেমাজিৰ পৰা আহিছে আপোনাৰ নাম কি কি কম ৰেণুকা বৰদলৈ আপোনাৰ নামটো কি বাইদেউ ৰেণু পেগু আৰু এইগৰাকী আহিছে তেখেত আহিছে ৰাভা সম্প্ৰদায়ৰ মানুহ তেখেতৰ পৰিচয়টো আমি ল'ব বিচাৰিছোঁ আপোনাৰ নামটো ক'ব বাইদেউ ৰাভা মই আহিছোঁ গোৱালপাৰাৰ পৰা আপুনি গোৱালপাৰাৰ পৰা আহিছে আচ্ছা ঠিক আছে বাৰু বাইদেউ আপোনাৰ নামটো কওকচোন আপুনি ক'ৰ পৰা আহিছে আপোনাৰ নামটো ভাগ্যৱতী বড়ো ক'ৰ পৰা আহিছে এতিয়া এইকেইগৰাকী মহিলা আমাৰ ওচৰত আহিছে এগৰাকী বড়ো আৰু এগৰাকী ৰাভা আৰু এগৰাকী মিচিং আপুনি বাইদেউ কিবা গান চান জানে নেকি ক'ব গান চান গাব জানেনে গান নাগাওঁ দিয়া এতিয়া আজি নাগায় আৰু আকৌ আপুনি মই জানো কিন্তু মই সময় কম এতিয়া মই যাবগৈ লাগে গাড়ী নাপাওঁ আপুনি গাড়ী নাপাব সেইকাৰণে গোৱালপাৰা যাব লাগিব আপুনি গাব নেকি কিবা এটা নাজানো নাজানে এনে কিয় আহিছিলে তেতিয়াহ'লে মিটিঙত একো নাজানে যদি আপোনালোক তিনিজনে নাজানে যদি কিয় এনেকৈ আমাৰ সময় নষ্ট কৰিব আহিছিলে